কমলপুৰৰ বাইঘাটাত চোৰৰ উপদ্ৰৱ গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটিলে প্ৰায় 7 লাখ টকাৰ আলংকাৰ সহ নগদ 34,000 টকা। ভগৱান কলিতা নামৰ এজন লোকৰ ঘৰত চোৰে চলালে লুটপাট। কমলপুৰ থানাৰ নিচেই সমীপত চোৰৰ এই চাফাই অভিযানত অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চুৰিকাণ্ডৰ আঁৰত ৰাজমিস্ত্ৰীয়ে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে। পুনৰবাৰ আপোনালোকক জনাইছো বাইঘাটাত চোৰৰ উপদ্ৰৱ ভগৱান কলিতা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত চোৰে চলালে লুটপাট। গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটিলে প্ৰায় লক্ষাধিক টকা। প্ৰায় 7 লাখ টকাৰ অলংকাৰ সহ নগদ ধন লৈ উধাও হয় চোৰৰ দলটো। ভগৱান কলিতা নামৰ এগৰাকী ব্যক্তিৰ এই বাসগৃহটোতে চোৰে চলালে লুটপাট। ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি এইটোৱে লক্ষাধিক টকাৰ সা সামগ্ৰী লৈ লুটপাট কৰি লৈ যায় চোৰৰ দলটোৱে। আৰু চুৰিকাণ্ডৰ আঁৰত ৰাজমিস্ত্ৰীয়ে জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকসকলে। চোৰ হ'ল মানে মোৰ ঘৰত কাম কৰা মিস্ত্ৰীয়ে চোৰ, আমাৰ সন্দেহ আৰু মিস্ত্ৰীয়ে আৰু কাৰণ সিহঁতক আমি দায়িত্ব দি থৈ গৈছিলোঁ। মেইন গেটৰ তালাটো সিহঁতকে দি থৈ গৈছিলোঁ। সিহঁতে কৈছে ঠিক আছে আমি তালা মাৰি পেলাই আমি গুচি যাম। গেটৰ তালাটো বাকী কৰিডৰবিলাক আমি চাবি লৈ গৈছোঁ, এইটো চাবি লৈ গৈছোঁ, কিন্তু তালাটো আমি টিপা মাৰি দিলে তাৰমানে বন্ধ হয়। গতিকে সেইকাৰণে আমি চাবিটো লৈ গৈছিলোঁ আৰু পাছত আমি 10:15 মানত আহি পাওঁ যে মানে চব তহিলং কৰিছে, ভাঙি চিঙি চুৰমাৰ হৈ আছে। থানাত খবৰ দিলোঁ, পুলিচ আহিলে বা মিস্ত্ৰীকেইটাকো আনিলে। বাকী আৰু ৰাতিপুৱাহে তদন্ত কৰিম বুলি কৈছে। মোৰ এনেকুৱা নহয়, মোৰ দুবাৰ হ'ল, মানে দোকানতো একবাৰ হ'ল, এটাও হ'ল, কিন্তু দোকানত কৰোঁতে কোনো মানে হেৰিয়ে নহ'ল, মানে কোনো মানে সুসত্ৰই নাপালোঁ আমি। গতিকে এইবাৰো যদি সেনেকুৱা হাৰি যায় এইটো কি হ'ব এনেকৈ আৰু।